নমস্কাৰ আপুনি চাবলৈ আৰম্ভ কৰিছে এছবি অসম মিডিয়া। আজি হৈছে 8 জুন আৰু আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আজি বিতৰণ কৰা হ'ল অসমৰ মন্ত্ৰীসভাৰ দপ্তৰ আৰু কোনগৰাকী মন্ত্ৰীয়ে কি দপ্তৰ লাভ কৰিছে জনাইছোঁ সবিশেষ খবৰ। মুখ্যমন্ত্ৰীসহ 13 গৰাকী মন্ত্ৰীলৈ দপ্তৰ বিতৰণ কৰা হৈছে আজিৰ দিনটোত। মুখ্যমন্ত্ৰীৰ হাতত আছে গৃহ, ৰাজনৈতিক বিভাগ, লোক নিৰ্মাণ আৰু জনসংযোগ, লগতে অশোক সিংহৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা বিভাগ আৰু গৱেষণাৰ দপ্তৰ প্ৰদান কৰা হৈছে। লগতে অশ্বিনী ৰায় চৰকাৰক প্ৰদান কৰা হৈছে সামাজিক ন্যায়, সবলীকৰণ, ভূমি সংৰক্ষণ আৰু সংখ্যালঘু উন্নয়নৰ দায়িত্ব। লগতে বিমল বৰাক সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ বাণিজ্য, এক্ট ইষ্ট পলিচিৰ পৰিক্ৰমা বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। বিশ্বজিৎ দৈমাৰীক হস্ততাঁত, বস্ত্ৰ, ৰেচম, ক্ৰীড়া আৰু যুৱ কল্যাণৰ দায়িত্ব অৰ্পণ কৰা হৈছে। লগতে দক্ষতা নিয়োগ আৰু উদ্যমিতা, জনজাতীয় বিশ্বাস আৰু সংস্কৃতিও অৰ্পণ কৰা হৈছে। আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক বিত্ত, বন বিভাগ আৰু পৰিৱেশ, খনি আৰু খনিজ সম্পদৰ দায়িত্ব অৰ্পণ কৰা হৈছে। লগতে মন্ত্ৰী কেশৱ মহন্তক ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন, সাধাৰণ প্ৰশাসনৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু কৃষেন্দু পালকক জনস্বাস্থ্য, কাৰিকৰী, পাহাৰীয়া এলেকা আৰু বৰাক উপত্যকাৰ উন্নয়নৰ দায়িত্ব অৰ্পণ কৰা হৈছে। নীলিমা দেৱীক পশুপালন আৰু মীন বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আনফালে পীযুষ হাজৰিকাক অৰ্পণ কৰা হৈছে কৃষি বিভাগ, জলসিঞ্চন, সংসদীয় পৰিক্ৰমা বিভাগ। আৰু ডক্টৰ ৰমেশ পেগুক অৰ্পণ কৰা হৈছে বিদ্যালয় শিক্ষা, উচ্চ শিক্ষা, ভৈয়াম জনজাতি, পৰিক্ৰমা আৰু তথ্য প্ৰযুক্তি। আৰু সুশান্তু বৰগোহাঁইক জলসম্পদ আৰু আইনৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু আনফালে কৌশিক ৰায়ক খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু আনফালে বিতৰণ কৰা হ'ল আজি অসমৰ মন্ত্ৰীসভাৰ দপ্তৰ। মুখ্যমন্ত্ৰীসহ 13 গৰাকী মন্ত্ৰীলৈ দপ্তৰ বিতৰণ কৰা হৈছে আজিৰ দিনটোত। আৰু মুখ্যমন্ত্ৰীৰ হাতত আছে গৃহ, ৰাজনৈতিক বিভাগ, লোক নিৰ্মাণ, জনসংযোগ বিভাগটো। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আপুনি উচ্চ শিক্ষিত হৈও তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত আবেদন কৰিব নোৱাৰিব। এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ে বৃহৎ ৰায়দান প্ৰদান কৰিছে। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। উচ্চ শিক্ষিত প্ৰাৰ্থীয়ে নিম্ন অৰ্হতাৰ পদৰ চাকৰিত আবেদন কৰিব নালাগে। উচ্চ শিক্ষিত প্ৰাৰ্থীক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াটো গ্ৰহণযোগ্য নহয়। নিৰ্ধাৰিত অৰ্হতা সম্পন্ন প্ৰাৰ্থীকহে চৰকাৰী চাকৰি প্ৰদান কৰক। আৰু 10ম শ্ৰেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চাকৰি উচ্চ শিক্ষিত লোকক দিব নালাগে। যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি উচ্চ শিক্ষিত লোকক চাকৰি দিব নালাগে। আৰু ন্যায়াধীশ হাছানুদ্দিন আমানুল্লাহ আৰু আৰ মোখাদেবন বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। নিৰ্ধাৰিত অৰ্হতা অনুসৰি সকলো যোগ্য প্ৰাৰ্থীৰ বাবে পদ ঘোষণা কৰক বুলি এতিয়া দাবী জনাইছে উচ্চতম ন্যায়ালয়ত। আৰু উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰা প্ৰাৰ্থীক চাকৰিৰ পৰা বঞ্চিত কৰিব নালাগে। শিক্ষিত প্ৰাৰ্থীৰ বাবে নিম্ন অৰ্হতা সম্পন্ন প্ৰাৰ্থী বঞ্চিত হ'ব নালাগে। যোগ্য প্ৰাৰ্থীক চৰকাৰী চাকৰি প্ৰদানক লৈ এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান। উচ্চ শিক্ষিত প্ৰাৰ্থীয়ে নিম্ন অৰ্হতাৰ পদৰ চাকৰিত আবেদন কৰিব নালাগে। উচ্চ শিক্ষিত প্ৰাৰ্থীক তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি দিয়াটো গ্ৰহণযোগ্য নহয়। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বিদেশত বহি ভাৰতৰ যুৱ প্ৰজন্মক নেগেটিভ ৰাজনীতিত ব্যৱহাৰ কৰিছে। আৰু এইবাৰ CJPক সকিউনি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। কক্ৰজ জনতা পাৰ্টীক লৈ বিজেপিৰ প্ৰথমটো ডাঙৰ মন্তব্য। বিদেশত বহি ভাৰতৰ যুৱ প্ৰজন্মক নিয়ন্ত্ৰণ কৰিবলৈ দিয়া নহ'ব। নেতিবাচক ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰা হৈছে যুৱ প্ৰজন্মসকলক। ডিজিটেল যুগৰ সুযোগত যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিব নোৱাৰিব বুলি মন্তব্য কৰা হৈছে। আৰু যুৱ প্ৰজন্মক নেগেটিভ ৰাজনীতিৰ দিশে লৈ যোৱাসকলক সকীয়াই দিছে বুলি মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ।
আনফালে নেতিবাচক নহয় ইতিবাচক ৰাজনীতি কৰিব ভাৰতৰ যুৱ প্ৰজন্মই এনে মন্তব্য কৰা হৈছে। গণতান্ত্ৰিক মৰ্যাদা ভংগ কৰিবলৈ দিয়া নক'ব, নৱপ্ৰজন্মক উচতনি দিয়া বন্ধ কৰক আৰু অনুশাসনৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে কাম কৰিব যুৱ প্ৰজন্মই। CJPৰ প্ৰতিবাদৰ প্ৰত্যুত্তৰ দি এইবাৰ বিস্ফোৰণ নীতিন নবীনৰ। যন্তৰ মন্তৰত CJPৰ প্ৰতিবাদৰ পিছতে এইবাৰ সতৰ্কবাণী নীতিন নবীনৰ। কংগ্ৰেছ জনতা পাৰ্টিক লৈ এইবাৰ বিজেপিৰ প্ৰথমটো ডাঙৰ মন্তব্য আহি পৰিছে। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। নবী হজৰত মুহাম্মদক অপমান কৰা প্ৰত্যেকজনকে গ্ৰেপ্তাৰ কৰক। গৰজি উঠিল এইবাৰ AIUDFৰ মুখপাত্ৰ ৰেজাউল কৰিম চৰকাৰ। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। হজৰত মুহাম্মদৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাসকল নৰপিচাস বুলি মন্তব্য কৰিছে AIUDFৰ মুখপাত্ৰ ৰেজাউল কৰিম চৰকাৰে। কোনো ধৰ্মৰ গুৰুক অপমান কৰাৰ অধিকাৰ কাৰোৱে নাই। পয়গম্বৰ মহম্মদক অপমান কৰাসকল প্ৰকৃত হিন্দুৱে নহয় বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। মুছলমানে যদি কোনো হিন্দু ধৰ্মক অপমান কৰে তেওঁলোকৰ বিৰুদ্ধেও মই ব্যৱস্থা ল'ম বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। আৰু মুখ্যমন্ত্ৰীও হজৰত মুহাম্মদৰ উক্তিৰে বিধানসভাত ভাষণ দি থাকে আৰু সেই মুখ্যমন্ত্ৰীৰ অসমত কিয় পয়গম্বৰ মুহাম্মদক অপমান কৰিছে বুলি এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে AIUDFৰ মুখপাত্ৰ ৰেজাউল কৰিম চৰকাৰে। আৰু অনাবৰতে একশ্যন মুডত থকা মুখ্যমন্ত্ৰী এই ক্ষেত্ৰত কিয় নিমাত বুলি ডাঙৰ প্ৰশ্ন কৰিছে ৰেজাউল কৰিম চৰকাৰে। সংঘাত লগাব খোজাসকলক কিয় গ্ৰেপ্তাৰ কৰা নাই অসম আৰক্ষীয়ে। আৰু এইবাৰ গৰজি উঠিছে AIUDFৰ মুখপাত্ৰ ৰেজাউল কৰিম চৰকাৰ। আৰু হজৰত মুহাম্মদৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাসকল নৰপিচাস বুলি মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। আৰু কোনো ধৰ্মৰ গুৰুক অপমান কৰাৰ অধিকাৰ কাৰোৱে নাই বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ফাষ্টেগ আদালতত আৰম্ভ জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়া। আজি 4 অভিযুক্তৰ জামিনৰ ৰায়দান। জনাইছোঁ ব্ৰেকিং নিউজ ডাঙৰ খবৰ। জুবিন হত্যা গোচৰৰ আজি গুৰুত্বপূৰ্ণ দিন। আজিৰ পৰা আৰম্ভ বিশেষ ফাষ্টেগ আদালতত জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়া। প্ৰথম দিনাই আদালতে তলব কৰিছে 4জন সাক্ষীক আৰু আদালতত উপস্থিত মৰিগাঁৱৰ তদানীন্তন SP হেমন্ত কুমাৰ দাস আৰু জুবিন হত্যাৰ প্ৰথম এজাহাৰকাৰী অধিবক্তা ৰাতুল বৰা উপস্থিত হৈছেহি। আৰু মৰিগাঁও সদৰৰ OC প্ৰণৱ শইকীয়া SI ভাস্কৰ বৰ্মন হাজিৰ হৈছে আদালতত। আৰু আনফালে পুৱাই আদালতত উপস্থিত হৈছে জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। আৰু আজি 4 অভিযুক্তৰ জামিন সন্দৰ্ভতো ৰায় দিব আদালতে। অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ আৰু 2 দেশৰক্ষীৰ জামিনৰ ৰায় দিব আদালতে। জুবিন হত্যা গোচৰৰ আজি গুৰুত্বপূৰ্ণ দিন। আজিৰ পৰা আৰম্ভ বিশেষ ফাষ্টেগ আদালতত জুবিন হত্যাৰ বিচাৰ প্ৰক্ৰিয়া। আৰু প্ৰথম দিনাই আদালতে তলব কৰিছে 4জন সাক্ষীক। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। জুন মাহৰ পৰাই বৃদ্ধি হ'ব বিদ্যুতৰ মাচুল। 215 কোটিৰো অধিক ধাৰ আছে APDCLৰ। আৰু চলিত মাহৰ পৰাই দাম বৃদ্ধিৰ সম্ভাৱনা বিদ্যুতৰ। উৎকট গৰমৰ মাজতে বিদ্যুতৰ গ্ৰাহকৰ বাবে আহি পৰিছে এই বিশেষ খবৰ। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। উৎকট গৰমৰ মাজতে বিদ্যুতৰ গ্ৰাহকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। চলিত মাহৰ পৰাই দাম বৃদ্ধিৰ সম্ভাৱনা বিদ্যুতৰ। আৰু প্ৰতি ইউনিটত 16ৰ পৰা 28 পইচালৈ বৃদ্ধিৰ সম্ভাৱনা। আৰু ধাৰ পৰিশোধ কৰিবলৈ গ্ৰাহকৰ পৰা ধন সংগ্ৰহৰ সম্ভাৱনা। 215 কোটিৰো অধিক ধাৰ আছে APDCLৰ। আৰু 10 মাহৰ ভিতৰতে গ্ৰাহকৰ পৰা আদায় কৰিব কোটি কোটি টকা। আৰু FPPPৰ নামত কোম্পানীসমূহক 215 কোটি দিবলৈ আছে APDCLে। আৰু FPPPৰ নামত কোম্পানীসমূহক 215 কোটি টকা দিবলৈ আছে APDCLৰ। আৰু 2 মাহৰ ভিতৰতে এই ধন গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিবলৈ বিচাৰিছিল APDCLে। কিন্তু এই ধন আদায়ত বাধা প্ৰদান বিদ্যুৎ নিয়ামক আয়োগৰ। আৰু উৎকট গৰমৰ মাজতে এইবাৰ বিদ্যুতৰ গ্ৰাহকৰ বাবে আহি পৰিছে এটি বিশেষ খবৰ, জৰুৰী খবৰ। চলিত মাহৰ পৰাই দাম বৃদ্ধিৰ সম্ভাৱনা বিদ্যুতৰ। আৰু প্ৰতি ইউনিটত 16ৰ পৰা 28 পইচালৈ বৃদ্ধি বিদ্যুতৰ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অবৈধ বাংলাদেশী সাৱধান, সীমান্তত সম্পূৰ্ণ হ'ব কাঁটাতাৰৰ দেৱাল। আৰু কেন্দ্ৰৰ নিৰ্দেশত
অনুষ্ঠিত হৈছে এইবাৰ হাই ভল্টেজ বৈঠক জনাইছো ব্ৰেকিং নিউজ ডাঙৰ খবৰ অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে এইবাৰ একশ্যনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশত কাইলৈৰ পৰা দিল্লীত অনুষ্ঠিত হ'ব হাই ভল্টেজ বৈঠক BSF আৰু BGBৰ মাজত সঞ্চালক প্ৰধান পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বৈঠক সীমা সুৰক্ষা অবৈধ অনুপ্ৰৱেশ ৰোধ আৰু চোৰাং চিকাৰ বন্ধ ভাৰত বাংলাদেশ সীমান্তৰ আধাৰুৱা কাটাতাৰৰ ব্যৱস্থা সম্পূৰ্ণ কৰা সীমান্তত বৃদ্ধি পোৱা ড্ৰাগছ সৰবৰাহ ৰোধ বিষয়ক লৈ চলিব পৰ্যালোচনা আৰু অধিক কটকটীয়া কৰি তোলা হ'ব ভাৰত বাংলাদেশ সীমান্তৰ নিৰাপত্তা ব্যৱস্থা আৰু সীমান্তৰ সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধান কৰিবলৈ এই দুই দেশৰ ডিজিৰ সৈতে বৈঠকৰ আহ্বান আৰু সীমা সুৰক্ষা অবৈধ অনুপ্ৰৱেশ ৰোধ আৰু চোৰাং চিকাৰ বন্ধ কৰা হ'ব এইবাৰ সমগ্ৰ ৰাজ্যবাসীক জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰন্ধন গেছক লৈ চিন্তাৰ কাৰণ নাই মানি চলক 7টা চৰকাৰী নিয়ম আৰু ৰন্ধন গেছৰ সংকটৰ মাজতে আহি গ'ল ভাল খবৰ কেতিয়াও কৰ্তন কৰা নহয় আপোনাৰ LPG গেছৰ কানেকশ্যন আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ 7টাকৈ নিয়ম জাৰি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা জনাইছো এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰন্ধন গেছৰ সংকটৰ মাজতে আহি পৰিছে ভাল খবৰ ৰাজ্যৰ জনসাধাৰণৰ বাবে কেতিয়াও কৰ্তন কৰা নহয় আপোনাৰ LPG গেছৰ কানেকশ্যন ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ চৰকাৰৰ 7টাকৈ নতুন নিয়ম গ্ৰাহকৰ সুৰক্ষাৰ ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আহি গ'ল এই নিয়ম আৰু LPG কলা বজাৰ নাইকিয়া কৰাৰ বাবে চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত গেছ ডেলিভাৰীৰ সময়ত OTP ভেৰিফিকেশ্যন বাধ্যতামূলক লগতে চিলিণ্ডাৰ বুকিঙৰ সময়ত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত যাব আপোনাৰ এটা OTP অৰ্থাৎ ওৱান টাইম পাছৱাৰ্ড আৰু ডেলিভাৰীৰ সময়ত গ্ৰাহকে দিব লাগিব সেই OTPটো লগতে eKYC আৰু বায়োমেট্ৰিক আপডেট কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু এতিয়াই eKYC আপডেট নকৰিলে ভৱিষ্যতলৈ হ'ব আপোনাৰ অসুবিধা আৰু পঞ্জীভূত মোবাইল নম্বৰ সক্ৰিয় কৰি ৰাখিব লাগিব প্ৰতিজন গ্ৰাহকে আৰু চহৰত এটা চিলিণ্ডাৰ লোৱাৰ 25 দিনৰ পিছতহে কৰিব পাৰিব আন এটা বুকিং গ্ৰামাঞ্চলত আন এটা চিলিণ্ডাৰৰ বুকিঙৰ 45 দিনৰ পিছত কৰিব পাৰিব বুকিং আৰু এই ঠিকনাতে কেইবাটাও কানেকশ্যন ল'ব নোৱাৰিব এটা ঠিকনাতে বহু কানেকশ্যনৰ তথ্য পালে কৰা হ'ব তদন্ত আৰু এই নিয়ম মানি চলিলে গ্ৰাহকক সময়মতে দিয়া হ'ব গেছ চিলিণ্ডাৰ আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ চৰকাৰৰ 7টাকৈ নতুন নিয়ম আমি জনাইছো খবৰ গ্ৰাহকৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আহি গ'ল এইসমূহ নিয়ম LPG কলা বজাৰ নাইকিয়া কৰাৰ বাবে চৰকাৰৰ এনে ডাঙৰ সিদ্ধান্ত